এই গাইজ যদি আপুনি ক্লাছ 10 বা 12 কোৱালিফাইড কৰিছে আৰু আপুনি ভাবি আছে গভৰ্ণমেণ্ট সেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিব তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গাইছে আপুনি ঠিকে শুনিছে মই আজি আলোচনা কৰিম ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ডছৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে য'ত মিনিমাম ক্লাছ 10 পাছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেণ্ট আহিছে তাৰ অভাৰভিউখিনি লগতে ভেকেন্সি ডিটেইলছ আৰু ভেকেন্সিখিনিত এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক সিস্টেমেটিক এই ভিডিঅ'ত প্ৰভাইড কৰিম এটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেন্ট কৰিব নালাগে যদি আপুনি ইন্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাই লওক যেটো ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে তাৰে অভাৰভিউখিনি অৰ্গেনাইজেশ্যন ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ডছ এণ্ড চাৰ্ভে আসামৰ পৰা নটিফিকেশ্যন আহিছে পোষ্ট নেমটো দি আছে আপুনি এপ্লাই কৰিব পাৰিব লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট পোষ্টৰ কাৰণে টোটেল আপোনাৰ ভেকেন্সি দি আছে আপুনি এপ্লাই কৰিব পাৰিব 552 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো আৰু কেটেগৰী দি আছে এইটো আসাম গভৰ্ণমেণ্ট জব হ'ব আৰু আপোনাৰ জব লোকেশ্যনটো দি আছে এক্ৰছ আসামত হ'ব প্ৰায় ডিষ্ট্ৰিক্টতে আপোনাৰ এইখিনি ৰিকুৱাৰমেণ্টখিনি ডিভাইড কৰি দি আছে আৰু এপ্লিকেশ্যন যেটো মোড দি আছে আপুনি অনলাইনত এপ্লাই কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব তাৰ বেসিক ডিটেইলছ মই আপোনাক এই ভিডিঅ'তে লাষ্টৰ পিনে প্ৰভাইড কৰি দিম ভেকেন্সি ডিটেইলছখিনি চাই লওক য'ত আপোনাৰ লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো য'ত আপুনি এপ্লাই কৰিব পাৰিব 552 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো আৰু কেটেগৰী ৱাইজ আপোনাৰ যিখিনি ভেকেন্সি আছে এইখিনি ডিভাইড কৰি দি আছে আনৰিজাৰ্ভৰ কাৰণে ডিভাইড কৰি দি আছে ওবিচিৰ কাৰণে বেলেগকে যেটো ৰিজাৰ্ভেশ্যন থাকিব এছচিৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে এছটিৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে আৰু ভেকেন্সি আমাৰ কেটেগৰী ৱাইজ ডিস্ট্ৰিবিউচন কৰি দি আছে যিখিনি আপুনি অফিচিয়েল যেটো নটিফিকেশ্যন তাতে আপুনি চেক কৰিব পাৰিব এতিয়া চাই লওক ভেকেন্সিখিনিত আপুনি এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব ফাৰ্ষ্টত চাই লওক এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি মিনিমাম এইচএছএলসি মানে ক্লাছ 10 টো আপুনি কোৱালিফাইড কৰিছে বা ইকুইভেলেন্ট তেনেকুৱা আপুনি কোনো ধৰণৰ কোৰ্স কৰিছে যেনেকুৱা হাই সেকেন্ডাৰী আপুনি কমপ্লিট কৰিছে যে কোনো ৰেকগনাইজ বৰ্ডৰ পৰা তেতিয়াহ'লে আপুনি এইটো ভেকেন্সিত এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ বিচাৰিছে টেকনিক্যাল কোৱালিফিকেশ্যন য'ত আপোনাৰ মিনিমাম 6 মান্থ ৰেকৰ্ড সাৰ্টিফিকেশ্যন যেটো ক্লাছ কোৰ্স থাকে তাতে আপোনাৰ ট্ৰেইনিং সাৰ্টিফিকেট থাকিব লাগিব যেটো আপোনাৰ আসাম সাৰ্ভে এণ্ড সেটেলমেন্ট ট্ৰেইনিং চেণ্টাৰৰ পৰা আপুনি এটো কোৰ্স কমপ্লিট কৰাটো আপোনাৰ মেন্ডেটৰি হয় তেতিয়াহ'লে আপুনি এটো ভেকেন্সিত এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ কম্পিউটাৰ স্কিল বিচাৰিছে লগতে আপোনাৰ 6 মান্থ কম্পিউটাৰ মিনিমাম ডিপ্লোমা অৰ কম্পিউটাৰ সাৰ্টিফিকেশ্যন কোৰ্স আপুনি কমপ্লিট কৰিব লাগিব তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব নেক্সটত চাই লব আপুনি ফলো কৰিব লাগিব এজ লিমিটটো য'ত আপোনাৰ 21 ইয়াৰ পৰা আপুনি 40 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2026 ৰ ডেট হিচাপত এজ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব যদি আপুনি এসসি বা এসটি ক্যান্ডিডেট হয় 5 ইয়াৰ্সৰ কাৰণে আপুনি এজ ৰিলেক্সেশ্যন পাব যদি আপুনি ওবিসি বা এমওবিসি ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব নেক্সটত চাই লব আপোনাৰ এইটো ৰিকুৱাৰমেন্টৰ সিলেকশ্যন প্ৰসেস কেনেকুৱা হ'ব তো যেটো সিলেকশ্যন প্ৰসেস দি আছে তাতে আপুনি ৰিটেন এক্সামিনেশ্যন এটেম্প কৰিব লাগিব য'ত আপোনাৰ এমসিকিউ বেস টেষ্ট হ'ব য'ত আপোনাৰ 80 মাৰ্কৰ আপুনি কোৱেশ্চন তাতে পাই যাব আৰু এইটো আপুনি কভাৰ কৰিব লাগিব এক্সামটো আপুনি এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট হ'ব য'ত আপোনাৰ 20 মাৰ্কৰ কাৰণে এইটো এক্সাম মানে আপোনাৰ কেৰি কৰিব লাগিব আৰু নেক্সট আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব এই তিনিটা ষ্টেপত আপোনাৰ যেটো সিলেকশ্যন প্ৰসেস হয় এইখিনি কমপ্লিট কৰা হ'ব এতিয়া চাই লওক চেলাৰি ডিটেইলছ খিনি এইটো ৰিকুৱাৰমেন্টত আপুনি চেলাৰি কিমান ৰিসিভ কৰিব যেটো পে স্কেল দি আছে 14000 ৰ পৰা লৈ কিনে আপুনি 70000 পাৰ মান্থ আপুনি ৰিসিভ কৰিব লগতে আপোনাৰ যেটো গ্ৰেড পে দি আছে আপুনি 6200 পাৰ মান্থ আপুনি গ্ৰেড পে ৰিসিভ কৰিব লগতে আদাৰ যিখিনি এলাউন্সেস আছে এজ পাৰ যেটো আসাম গভৰ্ণমেণ্ট ৰুলছ আছে এইটো হিচাপত এপ্লিকেবল হ'ব আপুনি ৰিসিভ কৰিব এতিয়া চাই লওক এপ্লিকেশ্যন ফি এইটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেন্ট কৰিব নালাগে আপুনি যিখিনি কেটেগৰী হ'ব পাৰে ফ্ৰী অফ কষ্ট আপুনি এটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক কেনেকৈ এপ্লাই কৰিবলৈ আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব তাতে দুটা পৰ্টেল দি আছে অনলাইন এপ্লাইৰ কাৰণে দুটা পৰ্টেলৰ লিংক মই ভিডিঅৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰিব পাৰিব নেক্সট আপুনি যাব লাগিব ৰিকুৱাৰমেন্ট সেকশনত আৰু তাতে আপুনি চাব যেটো লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট পোষ্ট আহিছে তাতে এপ্লাই অনলাইন বাটনটো দি আছে তাতে আপুনি ক্লিক কৰিব লাগিব নেক্সট আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব য'ত আপোনাৰ বেসিক ডিটেইলছ ফিল আপ কৰিব নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰিব লাগিব য'ত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশ্যনেল ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি ফটো সিগনেচাৰ এইখিনি আপুনি আপলোড কৰি দিব নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি সাবমিট কৰিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশ্যন একনলেজমেন্ট ৰিসিভ হয় সেইটো আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটছ খিনি তো অনলাইন যদি এপ্লাই ষ্টাৰ্ট হ'ব 15 মাৰ্চ 2026 ৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব
আৰু এপ্লাইৰ যিটো লাষ্ট ডেট দিয়া আছে আপুনি অনলাইনৰ 30 এপ্ৰিল 2026 লৈ কিনে আপুনি লাষ্ট আপোনাৰ অনলাইনত এপ্লিকেশ্যনটো সাবমিট কৰিব পাৰিব এডমিট কাৰ্ড যিটো ৰিলিজ ডেট এতিয়ালৈকে নটিফাই কৰা নাই আপোনাৰ এপ্লিকেশ্যন প্ৰসেছখিনি কমপ্লিট হোৱাৰ পিছত অফিচিয়েল নটিফিকেশ্যন ৰিলিজ কৰি দিলে আপুনি এইখিনি পাই যাব ৰিটেন এক্সামিনেশ্যন ডেট আপোনাৰ যিটো ৰিটেন এক্সামিনেশ্যন হ'ব মিনিমাম 15 to 10 ডেজ আগত আপোনাৰ এডমিট কাৰ্ডটো মানে কল লেটাৰটো ৰিচিভ কৰি দিব তেতিয়া আপুনি চেক কৰিব পাৰিব দিয়া চালক ইম্পৰ্টেন্ট যিখিনি লিংক আছে এইটো ভিডিঅৰ ডেসক্ৰিপচন চেক কৰিলে আপুনি পাই যাব লগতে জব এলাৰ্ট ডেস্ক পৰ্টেলত ভিজিট কৰিলে ডিটেইলছখিনি সিস্টেমেটিক লগতে ইম্পৰ্টেন্ট লিংকো চেক কৰিব পাৰিব এইটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিম জব এলাৰ্ট ডেস্কৰ পৰা ৰেসপন্স পাব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দিকিনে আজিৰ ভিডিঅ ইমানতে সামৰিছো